আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি মাৰ্ঘেৰিটা আৰক্ষী থানা আৰু লিডু আৰক্ষী চকীত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰোঁ। এই স্মাৰকপত্ৰৰ যোগেদি আমি এটা কথা স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ যে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত লিডু বৰগুলাৰ বিভিন্ন স্থানত লিডুৰ এজন অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী, এই ড্ৰাগছ ব্যৱসায়ী অভিজিত চাংমাই নামৰ এই ড্ৰাগছ ব্যৱসায়ীজনে ৰমৰমীয়াকৈ তেখেতৰ যি বেহা চলাই আছে। আমাৰ যি উঠি অহা প্ৰজন্ম আছে, এই প্ৰজন্মক ধ্বংস কৰিবৰ কাৰণে তেখেতে এই উঠি অহা প্ৰজন্মসকলক ড্ৰাগছ খুৱাই তেখেতে নিজৰ ব্যৱসায় কৰি আছে। গতিকে আমি স্পষ্ট ভাষাৰে অভিযোগ কৰিছোঁ, এই যে অভিজিত চাংমাইক যদি কৰায়ত্ব কৰি উচিত শাস্তি বিহিব নোৱাৰে, যদি আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আমি কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।